নমস্কাৰ অসম স্পন্দনলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই গীতাশ্ৰী গোস্বামী আৰু লৈছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ অৱশেষত দুৰ্নীতিৰ কথা স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলৰ কাৰণেহে দুৰ্নীতি কৰিছিল মন্ত্ৰীগৰাকীয়ে দলৰ নিৰ্দেশত দুৰ্নীতিত লিপ্ত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু এই দুৰ্নীতিৰ দায়িত্বও এতিয়া দলেই ল'ব লাগিব বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমি জনাই গৈছো এই মুহূৰ্তত সবিশেষ তথ্য এক ডাঙৰ খবৰ লৈ আহিছে এই মুহূৰ্তত অসম স্পন্দনৰ দৰ্শকৰ বাবে অৱশেষত দুৰ্নীতিৰ কথা স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দুৰ্নীতি কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু দলৰ কাৰণে নকৰিবলগীয়া কাম কৰাৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলে নিৰ্দেশ দিয়া বাবেহে বেয়া কাম কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু সেই দুৰ্নীতিৰ কলংকই আজিও টানি থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আমি জনাই আছো মুহূৰ্তৰ এক ডাঙৰ খবৰ আৰু অৱশেষত দুৰ্নীতিৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছ দলত থাকোতে দুৰ্নীতিত লিপ্ত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু যুৱ কংগ্ৰেছত থাকি কৰা দুৰ্নীতিৰ কথা স্বীকাৰ কৰি তাৰ দায়িত্ব ঠেলিছে এতিয়া কংগ্ৰেছলৈ গতিকে সেই দুৰ্নীতিৰ দায়িত্বও এতিয়া কংগ্ৰেছ দলেই ল'ব লাগিব বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিজেপিত অহাৰে পৰা বেয়া কাম কৰাৰ কোনো নজিৰ নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু 2015ৰ পৰা কোনো অনৈতিক কামৰে জড়িত নহয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ দুৰ্নীতিৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছৰ দিনত যুৱ কংগ্ৰেছত থাকোতে মন্ত্ৰীগৰাকীয়ে দুৰ্নীতিত লিপ্ত হৈছিল আৰু সেই কথা অকপতে স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক সংবাদমেল সম্বোধন কৰি খোদ দুৰ্নীতিৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু কংগ্ৰেছ দলত থাকোতে দুৰ্নীতিত লিপ্ত হৈছিল মন্ত্ৰীগৰাকী আৰু সেই দুৰ্নীতিৰ দায়িত্বও এতিয়া কংগ্ৰেছেই ল'ব লাগিব বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু যুৱ কংগ্ৰেছত থাকি কৰা দুৰ্নীতিৰ কথা স্বীকাৰ কৰি তাৰ দায়িত্বও এতিয়া কংগ্ৰেছলৈ ঠেলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু যুৱ কংগ্ৰেছত থাকি কৰা দুৰ্নীতিৰ কথা স্বীকাৰ কৰি তেওঁ কংগ্ৰেছক দোষাৰোপ কৰিছে কংগ্ৰেছেই ইয়াৰ দায়িত্ব ল'ব লাগিব বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে আৰু বিজেপিত অহাৰে পৰা বেয়া কাম কৰাৰ নজিৰ নাই বুলিও এক মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে 2015 চনত বিজেপিত জইন কৰিছিল আৰু তাৰ পিছৰে পৰা কোনো অনৈতিক কাৰ্যৰে বা দুৰ্নীতিত জড়িত নাই বুলি ইতিমধ্যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ গৰু ফাৰ্ম তাৰ নামত ৰাজসাহায্য গীৰ গাই ক্ৰয় আদি প্ৰসংগই মন্ত্ৰীগৰাকীক টানি থকাৰ সময়তে সংবাদমেল যোগে নিজৰ স্পষ্টীকৰণ দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু এই স্পষ্টীকৰণ দিয়া যি সংবাদমেল আছিল সেই সংবাদমেলতে কিন্তু দুৰ্নীতিৰ কথাও স্বীকাৰ কৰিছে দুৰ্নীতি কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিন্তু সেই দুৰ্নীতি আছিল কংগ্ৰেছৰ দিনত যুৱ কংগ্ৰেছত থাকোতে মন্ত্ৰীগৰাকীয়ে দুৰ্নীতি কৰা বুলি ইতিমধ্যে তেওঁ প্ৰকাশ কৰিছে আৰু তাৰ দায়িত্বও কিন্তু তাৰ দোষাৰোপো কিন্তু কংগ্ৰেছলৈ ঠেলিছে মন্ত্ৰীগৰাকীয়ে আৰু এই বাতৰিৰ যেহেতু জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ গৰু ফাৰ্ম তাৰ ৰাজসাহায্য বা গীৰ গাই ক্ৰয় আদি বিভিন্ন প্ৰসংগত মন্ত্ৰীগৰাকীক টানি অনা হৈছে আৰু সেই টানি অনাৰ সময়তে সংবাদমেল যোগে নিজৰ স্পষ্টীকৰণ দিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু এই বাতৰিৰ বাবে এটা বিশেষ সংবাদ মাধ্যমক সাঙুৰাৰ লগতে সংবাদ মাধ্যমৰ স্বত্বাধিকাৰী মুখ্য সম্পাদককো সাঙুৰি ক্ষোভ ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু এই প্ৰসংগতে বিজেপিত অহাৰে পৰা নিজকে অনৈতিক কামৰে জড়িত নহয় বুলি দোহাৰি পূৰ্বে কংগ্ৰেছত থাকোতেহে দলৰ বাবে অনৈতিক কামত জড়িত হোৱাৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰীগৰাকী আৰু যি কৰ্মৰ ফলে আজিও তেওঁলোকক টানে বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ইয়াৰ উপৰি দলৰ বাবেহে দুৰ্নীতি কৰিছিল বুলি মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু সেই দুৰ্নীতিৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলেহে ল'ব লাগিব বুলিও নিজৰ পাপ ধুইছে এতিয়া মন্ত্ৰীগৰাকী আৰু এক প্ৰকাৰ ক'বলৈ গ'লে পাপিয়াই যেনেদৰে গংগাত গা ধুই পাপ খণ্ডন কৰে আৰু তাৰ লেখীয়াকৈ এতিয়া বিজেপিত আহি কংজেপি নেতাইও নিজৰ পাপ ধোৱাৰ দৰে জয়ন্ত মল্ল বৰুৱাইও শিৰ ফুলাই কোৱা এনে কথাই তাৰেই ইংগিত বহন কৰিছে নেকি তাক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে আমি জনাই আছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ যে দুৰ্নীতিৰ কথা এতিয়া স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁ দুৰ্নীতি কৰিছিল দুৰ্নীতি কৰাৰ কথা অকপতে স্বীকাৰ কৰা পৰিলক্ষিত হৈছে সংবাদমেল পাতি নিজৰ দুৰ্নীতিৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু দলৰ কাৰণেহে এনে কাম কৰিছিল বুলি মন্তব্য কৰা পৰিলক্ষিত হৈছে দলৰ কাৰণে নকৰিবলগীয়া কাম কৰাৰ কথা স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলে নিৰ্দেশ দিয়া বাবে কৰিছিল এনে বেয়া কাম আৰু সেই দুৰ্নীতিৰ কলংকই আজিও তেওঁক টানি থাকে বুলি ইতিমধ্যে
প্ৰকাশ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছ দলত থাকোঁতে দুৰ্নীতিত লিপ্ত হৈছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গতিকে সেই দুৰ্নীতিৰ দায়িত্বও কংগ্ৰেছ দলৰেই বুলি মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু যুৱ কংগ্ৰেছত থাকি কৰা দুৰ্নীতিৰ কথা স্বীকাৰ কৰি তাৰ দায়িত্বও এতিয়া কংগ্ৰেছলৈ ঠেলিছে মন্ত্ৰীগৰাকীয়ে। এতিয়া সেই দুৰ্নীতিৰ দায়িত্ব কিন্তু কংগ্ৰেছে ল'ব লাগিব বুলি এক প্ৰকাৰ কংগ্ৰেছক দোষাৰোপ কৰিছে, দুখ ঠেলিছে মন্ত্ৰীগৰাকীয়ে। বিজেপিত অহাৰে পৰা যেতিয়া 2015 চনত জয়ন্ত মল্ল বৰুৱাই বিজেপি জইন কৰিছিল, বিজেপিত যোগদান কৰিছিল, তেতিয়াৰে পৰা কোনো ধৰণৰ অনৈতিক কাৰ্য বা কোনো ধৰণৰ দুৰ্নীতিৰে তেওঁ জড়িত নহয় বুলি বুকু ফিন্দাই কৈছে, বুকু ফিন্দাই সংবাদমেলত কৈছে। কংগ্ৰেছৰ দিনতহে তেওঁ দুৰ্নীতিত লিপ্ত হৈছিল। যুৱ কংগ্ৰেছত কংগ্ৰেছেই তেওঁলোকক দুৰ্নীতি কৰিবলৈ বাধ্য কৰিছিল বুলি এক বিস্ফোৰক স্বীকাৰোক্তি দিছে। আৰু এতিয়া যিহেতু 2015 চনৰে পৰা বিজেপিত আছে, এই 10 বছৰত কোনো দুৰ্নীতি কৰাৰ নজিৰ নাই বুলি ইতিমধ্যে সংবাদমেল যোগে তেওঁ প্ৰকাশ কৰিছে। আৰু এতিয়া দেখা গৈছে যেনেদৰে পাপীয়ে গংগাত গা ধুই পাপ খণ্ডন কৰে, ঠিক তেনেদৰে এতিয়া যেন বিজেপিৰ যিবিলাক কং জেপি বুলি ক'ব খুজিছোঁ, যিবিলাক কংগ্ৰেছত আছিল পূৰ্বে, তেওঁলোকে বিজেপিত অহাৰে পৰা এতিয়া যেন বিজেপিত আহি নিজৰ পাপ ধুইছে, গংগাত পাপ খণ্ডন কৰাৰ দৰে, গংগাত গা ধুই পাপ খণ্ডন কৰাৰ দৰে যেন বিজেপিত যোগদান কৰি নিজৰ পাপ ধুইছে। আৰু এতিয়া কংগ্ৰেছক তেওঁলোকে নিজৰ দুখ ঠেলিছে বুলি ইতিমধ্যে বিভিন্ন মহলত প্ৰশ্ন উঠিছে। যিদৰে পাপীয়ে গংগাত গা ধুই পাপ খণ্ডন কৰে, তাৰ লেখীয়াকৈ বিজেপিত আহি কং জেপি নেতাইও নিজৰ পাপ ধোৱাৰ দৰে জয়ন্ত মল্ল বৰুৱাই যি শিৰ ফুলাই কৈছে, তেনে কথাই তাৰেই ইংগিত বহন কৰিছে বুলি এতিয়া বিভিন্ন মহলত প্ৰশ্ন উঠিছে। এই সন্দৰ্ভত আমি যিটো সংবাদমেলৰ যি দৃশ্যাংশ অকণমান আমি যুগুতাইছো, সেই দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো। বিজেপি দলত যোগদান কৰিছো, সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰো। আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো, সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰো। আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো, সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে, কোনো তথ্য দিব নোৱাৰে। কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে। কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব। আমি কংগ্ৰেছ দলত যেতিয়া আছিলো, যুৱ কংগ্ৰেছ কৰিছিলো, তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব, কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল। বিজেপি দলত অহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত, কোনো ধৰণৰ অনৈতিক কামত, কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম, ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো। আৰু সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰো।